নমস্কাৰ, মই বিদ্যুৎ। যিসকল ষ্টুডেণ্টে তেজপুৰ ইউনিভাৰ্চিটিত পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকক মই জনাব বিচাৰিছোঁ যে অহা 1 বা 2 দিনৰ ভিতৰতে আপোনালোকৰ মেৰিট লিষ্টসমূহ আউট হ'ব। মেৰিট লিষ্ট ওলোৱাৰ পাছত যিটো এডমিশ্যন প্ৰচেছ হয় এই প্ৰচেছটো ভালদৰে আপোনালোকক মই বুজাই দিব বিচাৰিছোঁ। যেতিয়াই ডিপাৰ্টমেণ্টছবিলাকৰ মেৰিট লিষ্টসমূহ আউট হয় তেতিয়া মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টৰ ষ্টুডেণ্টসকলৰ বাবে এটা মেইল আৰু টেক্সট মেছেজ আহিব পাৰে বা আহে যে আপোনালোকে এই প্ৰগ্ৰেমটোৰ বাবে এপ্লাই কৰিছিলে আৰু তাত সিলেক্ট হৈছে। যেতিয়া আপোনালোকে নিজৰ নামটো মেৰিট লিষ্টত দেখা পাব বা ৱেইটিং লিষ্টত দেখা পাব আৰু মেছেজটো পাব তেতিয়া আপোনালোকে নিজৰ ফোন নাম্বাৰ বা মেইল আইডি আৰু পাছৱৰ্ড দি তেজপুৰ ইউনিভাৰ্চিটি পৰ্টেলত গৈ এডমিশ্যনত লগ ইন কৰিব। তাতে আপোনালোকে নিজৰ একাউণ্টটো দেখা পাব আৰু আপোনালোকৰ এডমিশ্যন প্ৰচেছৰ যিটো ষ্টেটাছ সেইটো দেখা পাব। তাতে আপোনালোকে চিট একচেপ্টৰ ষ্টেটাছটো দেখা পাব। তাত আপোনালোকে ক্লিক কৰিব আৰু নিজৰ চিটটো একচেপ্ট কৰিব আৰু আপোনালোকৰ চিটটো বুক কৰিব। এটা কথা মই সকলোবিলাক ষ্টুডেণ্টক ভালদৰে ক'ব বিচাৰিছোঁ যে এই প্ৰচেছটো 2 দিন বা 3 দিন সময় দিয়ে সকলোবিলাক ডিপাৰ্টমেণ্টৰ কাৰণে। গতিকে সকলোৱে কামবিলাক লাহে ধীৰে কৰিব আৰু নিজৰ চিটটো ভালদৰে বুক কৰিব। যদি কোনোবাই খৰখেদাকৈ চিটটো ৰিজেক্ট কৰে তেনেহ'লে আপোনালোকে পোৱা চিটটো হেৰুৱাবলগীয়া হ'ব পাৰে। কাৰণ আগৰ ইয়েৰবিলাকত এনেকুৱা বহুত এক্সাম্পল আছে য'ত ষ্টুডেণ্টবিলাকে খৰখেদাকৈ এই প্ৰচেছটো কৰে আৰু ভুলতে চিটটো ৰিজেক্ট কৰে আৰু তেওঁলোকে এডমিশ্যন ল'বলৈ নোৱাৰে। নেক্সট কথাটো হ'ল যে এই চিট বুক হোৱাৰ পাছত আপোনালোকে ডিপাৰ্টমেণ্টৰ পৰা পুনৰ এটা মেছেজ পাব যে আপোনালোকে এডমিশ্যনৰ বাবে পে'মেণ্ট কৰিব লাগে। অৰ্থাৎ আপোনালোকৰ প্ৰভিজনেল এডমিশ্যনৰ বাবে যিটো চিট বুক কৰিছিলে তাৰ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। কিছুমান ডিপাৰ্টমেণ্টৰ অফিচৰ পৰা আপোনালোকলৈ ফোন আহিব পাৰে যে আপোনালোকে চিটটো পাইছে, গতিকে আপোনালোকে চিটটো ল'বনে নলয়, যদি লয় তেনেহ'লে একচেপ্ট কৰিব পাৰে বা চিটটো বুক কৰিব পাৰে। বহুত ডিপাৰ্টমেণ্টৰ বাবে এই ফোনটো আহে আৰু বহুত ডিপাৰ্টমেণ্টৰ নাহিবও পাৰে, এইটো ডিপাৰ্টমেণ্ট লৈ ডিপেণ্ড কৰে। মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথা ক'ব বিচাৰিছোঁ। আগৰ ইয়েৰকেইটাত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অফিচৰ পৰা ফোন গৈছিলে, চ' আপোনালোকে ফোনসমূহ এক্টিভ ৰাখিব বা আননোন নাম্বাৰ পালে ফোনটো ৰিচিভ নকৰাকৈ নাথাকিব, ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰিব পাৰে। নেক্সট প্ৰচেছটো হ'ল আপোনালোকে যেতিয়া মেছেজ বা ফোন পাব যে আপোনালোকে পে'মেণ্ট কৰিব লাগে তেতিয়া আপোনালোকে অনলাইনত আপোনালোকৰ পে'মেণ্ট কৰিব। তাতে আপোনালোকে হোষ্টেলটো চিলেক্ট কৰিব। যদি আপোনালোকক হোষ্টেল লাগে য়েছ কৰিব, যদি আপোনালোকক হোষ্টেল নালাগে ন' কৰিব। কিন্তু এটা কথা মই জনাই দিছোঁ যে আপোনালোকে হোষ্টেলটো চিলেক্ট কৰিলেও ফাৰ্ষ্ট পে'মেণ্ট কৰোঁতে হোষ্টেলৰ পে'মেণ্ট নহয়। হোষ্টেলৰ পে'মেণ্টটো এক্সক্লুড কৰিহে আপোনালোকৰ এডমিশ্যনৰ পে'মেণ্টসমূহ হয়। আপোনালোকে পে'মেণ্ট কৰাৰ পাছত যিটো আপোনালোকৰ এডমিশ্যন ৰিচিপ্ট হয় অনলাইন সেইটো ডাউনলোড কৰি ৰাখি থ'ব। এইটো আপোনালোকৰ কোৰ্চ শেষ হোৱাৰ পাছলৈকে এইটো দৰকাৰ হ'ব। গতিকে আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ল'ব আৰু ভালদৰে ৰাখি থ'ব।